কুৱেশ্যনটো দিয়া আছে তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন? মহাত্মা গান্ধী নে, মহম্মদ আলী জিন্না নে, ডক্টৰ বি আৰ আম্বেদকাৰ নে, জৱাহৰলাল নেহেৰু? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি। ডক্টৰ বি আৰ আম্বেদকাৰ তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা একমাত্ৰ ব্যক্তি। মহাত্মা গান্ধীয়ে দ্বিতীয়খন ঘূৰণীয়া মেজমেলত উপস্থিত আছিল 1931 চনত লণ্ডনত হোৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনগৰাকী ব্যক্তিৰ পিতৃও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল? আনচাৰ এটো দিয়া আছে সুভাষ চন্দ্ৰ বসু, আনচাৰ বিটো দিয়া আছে জৱাহৰলাল নেহেৰু, আনচাৰ চিটো দিয়া আছে মহাত্মা গান্ধী, আনচাৰ ডিটো দিয়া আছে লালা লাজপত ৰায়। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি। জৱাহৰলাল নেহেৰু পিতৃও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। নেক্সট কুৱেশ্যনটো হৈছে দিল্লী চলো শ্লোগানটো কাৰ? সুভাষ চন্দ্ৰ বসুৰ নে, মহাত্মা গান্ধীৰ নে, জৱাহৰলাল নেহেৰু নে, বাল গংগাধৰ তিলকৰ? দিল্লী চলো এই শ্লোগানটো দিছিল সুভাষ চন্দ্ৰ বসুৱে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল? জৱাহৰলাল নেহেৰু নে, সুভাষ চন্দ্ৰ বসু নে, মহাত্মা গান্ধী নে, বিপিন চন্দ্ৰ পাল? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি। মহাত্মা গান্ধী আছিলে ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা। নেক্সট কুৱেশ্যনটো হৈছে বক্সাৰ যুদ্ধত পৰাজিত ভাৰতীয় নবাব কোন আছিল? চিৰাজউদ্দৌলা নে, মীৰ কাছিম নে, মুৰ্ছিদ কুলি নে? ইয়াৰ এটা নহয় এইটো সুধিছে। বক্সাৰ যুদ্ধত পৰাজিত হোৱা ভাৰতীয় নবাব আছিল চিৰাজউদ্দৌলা। নেক্সট কুৱেশ্যনটো হৈছে পাকিস্তানৰ পিতৃপুৰুষগৰাকী কোন? জাফৰ আল্লাহ খান নে, মহম্মদ ইকবল নে, হৰমত আলী নে, মহম্মদ আলী জিন্না? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, মহম্মদ আলী জিন্না। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত বংগ বিভাজন হৈছিল? 1905 চনত হৈছিল নে, 1906 চনত নে, 1909 চনত নে, 1903 চনত? বংগ বিভাজন হৈছিল 1905 চনত আৰু সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ শৈক্ষিক সমিতিৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰামমোহন ৰায় নে, এম জি ৰোনাল্ড নে, গোখলে নে, স্বামী বিবেকানন্দ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, এম জি ৰোনাল্ড। নেক্সট কুৱেশ্যনটো হৈছে কোনে মুছলমানসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল? মহম্মদ আলী জিন্নাই নে, আলী ভাতৃদ্বয় নে, নবাব তানি মুল্লা নে, মহম্মদ ইকবল? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, মহম্মদ আলী জিন্নাই। নেক্সট কুৱেশ্যনটো হৈছে কাৰ শাসনকালত সংবিধান সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল? লৰ্ড বেভেলৰ নে, লৰ্ড ৱেলিংটনৰ নে, জৰ্জ প্ৰথমৰ নে, লৰ্ড মাউণ্টবেটেনৰ? সংবিধান সভা প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল লৰ্ড বেভেলৰ দিনত। আনচাৰ এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে কাৰ শাসনকালত পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ উত্থাপিত হৈছিল? লৰ্ড লিলিংথন নে, লৰ্ড চেমছফোৰ্ড নে, লৰ্ড আৰউইন নে, লৰ্ড ৱেলিংটন? পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ উত্থাপিত হৈছিল লৰ্ড আৰউইনৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে হৰ্ষ চৰিত্ৰৰ ৰচক কোন? বাণভট্ট, কালিদাস, বিধাতা দত্ত, কৌটিল্য? হৰ্ষ চৰিত্ৰৰ ৰচনা হ'ল বাণভট্ট। আনচাৰ এইটো কাৰেক্ট। নেক্সটটো হৈছে ৰাষ্ট্ৰৰংগিনীৰ ৰচক কোন? কৌটিল্য, কলহন, বাণভট্ট, চৰক? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, কলহন। ৰাষ্ট্ৰৰংগিনীৰ ৰচক কলহন। ভাৰতে কিমান চনত স্বাধীনতা হৈছিল? 1948, 1947, 1949, 1950? কাৰেক্ট আনচাৰটো আনচাৰ বি, 1947। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ মন্ত্ৰী কোন আছিল? টষ্টন চাৰ্চিল, ক্লিমেণ্ট এটলি, আৰ্থাৰ জেমছ বেলেক নে, জন ষ্টুৱাৰ্ট? কাৰেক্ট আনচাৰটো হ'ল আনচাৰ বি, ক্লিমেণ্ট এটলি হৈছে। নেক্সট কুৱেশ্যনটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত মহাত্মা গান্ধী কি আন্দোলন কৰিছিল? জাতীয় আন্দোলন কৰিছিল নে, সত্যাগ্ৰহ আন্দোলন নে, অসহযোগ আন্দোলন নে, ভাৰত ত্যাগ আন্দোলন? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, অসহযোগ আন্দোলন 1920ত কৰিছিল আৰু ভাৰত ত্যাগ আন্দোলন কৰিছিল 1942। কুৱেশ্যনটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ অকৃতকাৰ্যৰ মুখ্য কাৰণ কি? মুছলমানসকলৰ পৃথক আছিল, ৰাছিয়া ব্ৰিটিছক সহায় কৰিছিল, সৰ্বসাধাৰণ মানুহে বিদ্ৰোহক সমৰ্থন কৰা নাছিল? ইয়াৰ এটাও নহয়। কাৰেক্ট এনচাৰটো আনচাৰ চি, সৰ্বসাধাৰণ মানুহে বিদ্ৰোহক সমৰ্থন কৰা নাছিল। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিকৰ দেশ বুলি আখ্যা দিছে? সুভাষ চন্দ্ৰ বসুক নে, জৱাহৰলাল নেহেৰু নে, চৰ্দাৰ বল্লভভাই পেটেলক নে, লালা লাজপত ৰায়ক? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, সুভাষ চন্দ্ৰ বসুক। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰিটিছসকলে ভাৰতলৈ অহাৰ কাৰণ কি আছিল? ভাৰতত ব্যৱসায় কৰিবলৈ, খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ, ৰাজনৈতিক নিয়ন্ত্ৰণ কৰিবলৈ,
ভাৰতত নিগাজিকৈ প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে। এটাও নাছিল। প্ৰথমটো হয় ভাৰতত ব্যৱসায় কৰিবলৈ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত ৰাজপথ নিৰ্মাণৰ সূচনা কৰা প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কেনিং আছিলেনে, লৰ্ড ডেলহাউজি আছিলেনে, লৰ্ড কৰ্ণৱালিছ আছিলেনে, লৰ্ড আৰউইন আছিলে? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, লৰ্ড ডেলহাউজি। ৰাজপথ নিৰ্মাণৰ তেওঁ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে লালা ৰাজপথ ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? ইন্দিৰা ডিভাইডেড মাদাৰ ইণ্ডিয়া, আনহেপী ইণ্ডিয়া, হেপী ইণ্ডিয়া। আনহেপী ইণ্ডিয়া আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ANC বা জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? মহাত্মা গান্ধী নে, জৱাহৰলাল নেহৰু নে, JB কৃপালানী নে, সুভাষ চন্দ্ৰ বসু? কাৰেক্ট আনচাৰ হ'ব আনচাৰ বি, জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী মহিলাই ভাৰতীয় কংগ্ৰেছৰ সভানেত্ৰী আছিল? সুচেতা কৃপালানী নে, সৰোজিনী নাইডু নে, কস্তুৰবা গান্ধী নে, ইন্দিৰা গান্ধী? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, সৰোজিনী নাইডু। আৰু নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? 25 ডিচেম্বৰ 1985, 27 ডিচেম্বৰ 1985, 31 ডিচেম্বৰ 1985 নে 28 ডিচেম্বৰ 1985? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, 27 ডিচেম্বৰ 1985। নেক্সট কুৱেশ্যনটো হৈছে পৃথক ৰাষ্ট্ৰ গঠনৰ আঁচনিত ব্ৰিটিছক কোনে সহায় কৰিছিল? আগা খানে কৰিছিলেনে, MM জিন্নাই কৰিছিলেনে, ছৈয়দ আহমেদে কৰিছিলেনে, গোটেইকেইজনে কৰিছিলে? কাৰেক্ট আনচাৰটো আটাইকেইজন, আনচাৰ ডিটো কাৰেক্ট। আগা খানো কৰিছিলে, ছৈয়দ আহমেদো কৰিছিলে আৰু MM জিন্নাও কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে 1919 চনৰ পৰা 1947 চনৰ এই সময়ছোৱাক কি যুগ বুলি অভিহিত কৰা হয়? সোণালী যুগ, গান্ধী যুগ, তিনিপীৰ যুগ, স্বাধীনতাৰ যুগ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, গান্ধী যুগ বুলি কোৱা হয়। 1990 পৰা 1947 এই সময়ছোৱাত। কুৱেশ্যনটো হৈছে হিন্দু ধৰ্মৰ অবিহনে ভাৰতীয়সকলৰ কোনো ভৱিষ্যত নাই কথাষাৰ কোনে কৈছিল? এনি বেচেণ্টে কৈছিলেনে, মেক্স মুলাৰে কৈছিলেনে, গুৰুজী গোৱালকাৰে কৈছিলেনে, মহাত্মা গান্ধীয়ে কৈছিলে? কাৰেক্ট আনচাৰটো আনচাৰ এ, এনি বেচেণ্টে কৈছিলে যে হিন্দু ধৰ্মৰ অবিহনে ভাৰতীয়সকলৰ কোনো ভৱিষ্যত নাই। কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? 2 অক্টোবৰ 1879, 2 অক্টোবৰ 1869, 2 অক্টোবৰ 1867, 2 অক্টোবৰ 1896? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, 2 অক্টোবৰ 1869। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় আন্দোলনৰ নেতৃত্ব কেতিয়া গ্ৰহণ কৰিছিল? 1916 নে, 1917 নে, 1918 নে, 1915? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, তেওঁ 1918 চনত জাতীয় আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনটো ব্ৰিটিছ মিছনৰ ব্যৰ্থতাৰ পাছত জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল? কেবিনেট মিছন, ক্ৰিপ্ছ মিছন, চেমছফোৰ্ড প্ৰতিবেদন? ইয়াৰ এটাও নহয়। কাৰেক্ট আনচাৰটো আনচাৰ বি, ক্ৰিপ্ছ মিছনৰ ব্যৰ্থতাৰ পিছত জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী কংগ্ৰেছ নেতাই ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল? অৰবিন্দ ঘোষ, সুভাষ চন্দ্ৰ বসু? সেইটো দিয়া আছে এ বি দুইটাই, ইয়াৰ এটাও নহয় এইটো সুধিছে। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এছ আৰু বি দুইটাই। অৰবিন্দ ঘোষ আৰু সুভাষ চন্দ্ৰ বসু দুইজনে ভাৰতীয় অসামৰিক সেৱাত উত্তীৰ্ণ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন বেদ আইনৰ গীত ৰূপে পৰিচিত? অৰ্থবেদ নে, সামবেদ নে, ঋগ্বেদ নে, যজুৰ্বেদ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, সামবেদ। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী গুৰুৱে শিখসকলক শৰণ দিছিল? গুৰু গোবিন্দ সিঙে, গুৰু অৰ্জুন দেৱে, গুৰু টেগ বাহাদুৰ, গুৰু নানক? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, গুৰু গোবিন্দ সিঙে যিজন শেষ গুৰু আছিল তেওঁৱে শিখসকলক শৰণ দিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনে ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল? চেণ্ট জোচেফ, চেণ্ট ফ্ৰান্সিছ, চেণ্ট থমাছ, চেণ্ট ৰবিছ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, চেণ্ট থমাছে ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মগ্ৰন্থ? গুৰু জিনৱান জি, গুৰু গ্ৰন্থ চাহিব, বেদ আৰু ত্ৰিপিটকা? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, গুৰু গ্ৰন্থ চাহিব। ত্ৰিপিটকাখন হৈছে বৌদ্ধিষ্ট ধৰ্মৰ এখন গ্ৰন্থ। নেক্সট কুৱেশ্যনটো হৈছে
ভাৰতৰ মক্কা মছজিদ ক'ত অৱস্থিত? দিল্লীত, লক্ষ্ণৌত, ফতেহপুৰত, হায়দৰাবাদত। মক্কা মছজিদ হায়দৰাবাদত অৱস্থিত। হিন্দু দেৱতাসকলৰ ৰজা কোন? ব্ৰহ্মা, বিষ্ণু, শিৱ, ইন্দ্ৰ। কাৰেক্ট এনচাৰটো আনচাৰ ডি, ইন্দ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে যীশুখ্ৰীষ্টই মৃত্যুৰ পুনৰ্জীৱন লাভ কৰাৰ বাবে কোনটো উৎসৱ পালন কৰা হয়? ইষ্টাৰ, বৰদিন, খ্ৰীষ্টমাছ, ইয়াৰ এটাও নহয়। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, ইষ্টাৰ। তেওঁ পুনৰ্জীৱন লাভ কৰাৰ বাবে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে জৈন ধৰ্মৰ বাণীসমূহ কেতিয়া সংগ্ৰহ কৰা আৰু বাণীবদ্ধ কৰা হৈছিল? প্ৰথম শতিকাত নে, দ্বিতীয় শতিকাত নে, তৃতীয় শতিকাত নে, চতুৰ্থ শতিকাত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, তৃতীয় শতিকাত জৈন ধৰ্মৰ বাণীসমূহ সংগ্ৰহ কৰা হয় আৰু বাণীবদ্ধ কৰা হৈছিল।